তুমি সঁচা মনেৰে নমামিক এইখন ঘৰলৈ উভতাই আনিছা আৰু তুমি বিচাৰা যে বিভান আৰু নমামি দুয়ো সুখত থাকক। তুমি সলনি হৈছা জানকী। তুমি নথকাত বিভান আৰু মূৰ্ছনাৰ ঘনিষ্ঠতাও বাঢ়িছে। দুয়ো অনবৰতে ফোনতে কথা পাতি থাকে। কিমান ঘূৰিলে ফুৰিলে এইকেইদিনত। বিভানৰ আচলতে হৈছে কিনো? আজি নমামিক ঘৰলৈ আনিছে আৰু আজি মূৰ্ছনাকো ঘৰলৈ লৈ আহিছে। মূৰ্ছনা ইয়াত থাকিব নোৱাৰে। মই কথা পাতিম তাইৰ লগত। মই উভতি আহি ভুলেই কৰিলোঁ। তোমাৰ চকুত না মই অনুশোচনা দেখিছোঁ না মোৰ প্ৰতি মৰম। মূৰ্ছনাৰ মাক অসুস্থ আৰু সেইবাবে তুমি তাইক ইয়ালৈ লৈ আহিছা। গতিকে এইটোৱে যাতে আচল সত্য হওক। মা, এখন মোৰো ঘৰ, ইয়াত মোৰো অধিকাৰ আছে। গতিকে মই যি বিচাৰোঁ সেয়া কৰিব পাৰোঁ। মূৰ্ছনা এইখন ঘৰতে থাকিব, এয়া মোৰ সিদ্ধান্ত। তেওঁ বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে যোৱাটো সঁচা, ওচৰৰ মানুহৰ পৰা গম পাইছোঁ। কিন্তু বেমাৰটোৱে সঁচানে মিছা গম পোৱা নাই। তুমি দাদাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, পাৰিবা? লগোৱা ফোন। নমামি ক। দাদা, তোমাৰ লগত বিভানে কথা পাতিব বিচাৰে। দাদা, মই আপোনাক আৰু নমামিক বহুত নকবলগীয়া কথা ক'লোঁ। তাৰ বাবে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোক প্লিজ ক্ষমা কৰি দিয়ক। কাইলৈ এবাৰ আমাৰ ঘৰলৈ আহিবচোন, কথা পাতিম। হ'ব দিয়া। তোমাৰ মাৰাৰ ফোন কিয় লগা নাই? কৈছোঁ দেখোন মা চিকিৎসাৰ বাবে গৈছে। মই নিজেই পোৱা নাই ফোনত মাক। কিয় আহিছা এইখন ঘৰলৈ? তোমাৰ উদ্দেশ্য কি? কি উদ্দেশ্য থাকিব পাৰে মোৰ? মোক বিভানে লৈ আহিছে ইয়ালৈ জোৰ কৰি। মইতো আহিবই বিচৰা নাছিলোঁ। জানো, তোমাৰ উদ্দেশ্য মই ভালকৈয়ে জানো। তোমাৰ মাৰাৰ একো গা বেয়া হোৱা নাই। এইবোৰ চব এখন নাটক। কিয় বাৰু মই মাৰ বেমাৰৰ বিষয়ে মিছা মাতিম? মই মিছা মাতিলোৱেই যেনিবা। বিভানো আপোনাৰ সন্মুখত মিছা মাতিব নেকি? ভাবি নাচাই কিয় কথাটো? তাকেইতো মই বুজা নাই। বিভান কিয় মান্তি হ'ল তোমাক এইখন ঘৰলৈ আনিবলৈ? যা হওক, মই তোমাৰ ওচৰলৈ আহিছোঁ এইটো কথা ক'বলৈ যে তুমি এইখন ঘৰত থাকিব নোৱাৰা। এই ৰাতিখন ক'লৈ যাবা? আজি ৰাতিটো থাকা, কাইলৈ ৰাতিপুৱা মই শুই উঠাৰ আগতেই এইখন ঘৰ এৰি গুচি যাবা। অৰ্জুন, কি হ'ল তোমাৰ? বিভানে ফোন কৰিছিল, ক্ষমা বিচাৰিছে মোক। কাইলৈ সিহঁতে মোক ঘৰলৈ মাতিছে, কথা পাতিব হেনো মোৰ লগত। নমামি, তুমি এতিয়ালৈকে শুৱাই নাই? শুই দিয়া, মোৰ অকণমান কাম আছে। ক'লৈ যোৱা তুমি? আজি ৰাতি মোৰ খোৱা নহ'বই কিজানি। মানে প্ৰজেক্ট এটাৰ কাম কমপ্লিট কৰিবলগীয়া আছে। মই ইয়াত লাইট জ্বলাই কাম কৰিলে তোমাৰ ডিষ্টাৰ্ব নহ'ব জানো?
আৰু তুমিওতো কাজল বাগানী আমাৰ ঘৰত ৰাখিছা কাজলৰ কথা বেলেগ, তাই আমাৰ আলহী। আৰু মূৰ্ছনাও মোৰ বান্ধৱী। কিন্তু মই মোৰ ভুল বুজি সেইবোৰৰ পৰা আঁতৰি আহিলোঁ। কিন্তু মোৰ পৰিকল্পনাকে অনুকৰণ কৰি দুই মাক জীয়েকে কিবা এটা কৰি আছে। মূৰ্ছনা এতিয়াও বিভানৰ পত্নী হোৱাৰ সপোন দেখি আছে। যদি তেওঁৰ মনত ময়ে আছোঁ, মোক দুখ দি মূৰ্ছনাৰ লগত কেনেকৈ হাঁহি ধেমালি কৰিব পাৰিছে? যদি তেওঁক ফচুৱাই হৈছে, সেইজনী মানুহৰ লগত কেনেকৈ ইমান সহজ হ'ব পাৰিছে? নমামি, বিবুৱে কালি গোটেই ৰাতি চোফাতে শুই থাকিলে নেকি? তেওঁ কিবা কাম থকা বুলি কৈছিল ৰাতি। ইয়াৰ আৰম্ভণি মইহে কৰিছিলোঁ। এয়া মোৰ ভুলৰেই পৰিণাম। তোমাক অঁতৰাই মূৰ্ছনাক এইখন ঘৰৰ বোৱাৰী কৰি অনাৰ পৰিকল্পনা মোৰেই আছিল। দুয়ো মাক জীয়েকক লগত লৈ ময়েই এই পৰিকল্পনা কৰিছিলোঁ। তোমাৰ দৰে মূৰ্ছনাকো মই চৰ্তৰে বান্ধি মোৰ বোৱাৰী কৰিব বিচাৰিছিলোঁ। সিহঁত মান্তিও হৈছিল। কিন্তু মই মোৰ ভুল বুজি সেইবোৰৰ পৰা আঁতৰি আহিলোঁ। কিন্তু মোৰ পৰিকল্পনাকে অনুকৰণ কৰি দুই মাক জীয়েকে কিবা এটা কৰি আছে। মূৰ্ছনা এতিয়াও বিভানৰ পত্নী হোৱাৰ সপোন দেখি আছে। এয়া মোৰ ভুলৰ পৰিণতি তোমালোকে ভুগি আছা। মা, আপুনি কান্দিছে কিয়? বিহু কিবা বিপদত পৰিছে নমামি। মই জানো তাৰ মনত তুমিয়ে আছা। তুমি নথকাৰ দুখ সি সহিব নোৱাৰি সি বেমাৰী হৈ গৈছিল। কিন্তু এদিনতে এনেকুৱা কি হৈ গ'ল যে তোমাৰ পৰা সি দূৰে দূৰে থাকিবলৈ লৈছে? মোৰ ল'ৰাটোক বচোৱা নমামি। দুয়ো মাক জীয়েকে পতা জালত সি বেয়াকে সোমাই পৰিছে, যাৰ পৰা সি ওলাব পৰা নাই। কিবা এটা কৰা নমামি। মই কি কৰিব পাৰোঁ মা? মোৰ ইমান শক্তি নাই সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ। ইমান জটিল কথাবোৰো মই বুজি নাপাওঁ। মই এটা সাধাৰণ জীৱন বিচাৰোঁ। এই ষড়যন্ত্ৰ, পৰিকল্পনা এইবোৰ মই কৰিব নাজানো। বিভানৰ এজন বন্ধু আছে, বিদ্যুৎ। মূৰ্ছনাৰ মাকে আগতেও তাক ব্যৱহাৰ কৰিছিল। বিদ্যুৎ, সি জানিব পাৰে মূৰ্ছনাৰ মাকৰ কথাবোৰ। মায়ে কৈছে বিভানে কিবা ষড়যন্ত্ৰৰ বলি হৈছে, তেওঁক ফচুৱা হৈছে।
বিভানৰ মনত কেৱল ময়ে আছোঁ। যদি তেওঁৰ মনত ময়ে আছোঁ, মোক দুখ দি মূৰ্ছনাৰ লগত কেনেকৈ হাঁহি ধেমালি কৰিব পাৰিছে? যদি তেওঁক ফচুৱাই হৈছে, সেইজনী মানুহৰ লগত কেনেকৈ ইমান সহজ হ'ব পাৰিছে? ল'ৰাটো বেয়া নাছিল, কিন্তু অভাৱে তাৰ স্বভাৱ নষ্ট কৰিছে। ক'ত যোৱা? ব্ৰেকফাষ্টটো কৰি যোৱা। জীৱনত ব্ৰেকফাষ্ট বহুত কৰিলোঁ, এদিন নকৰিলে একো নহয়। নমামি, কালি ৰাতিৰ কথাটোৰ কাৰণে তুমি মোক এতিয়াও বেয়া পাই আছা নেকি? মানে কাম কৰি কৰি চোফাতে টোপনি আহি গ'ল। নাই, মই বেয়া পোৱা নাই। মই জানো তুমি মোক বেয়া নোপোৱা। তুমি এতিয়ালৈকে যোৱাই নাই যে? মই কি কৈছিলোঁ তোমাক? মই শুই উঠাৰ আগতেই তুমি এইখন ঘৰ এৰি যাবা? ইমান নিলাজ কেনেকৈ হ'ব পাৰা? আত্মসন্মান বুলি কোনো বস্তুৱে নাই তোমাৰ। শুনিছা নাই মই কি কৈছোঁ? নোৱাৰা তোমালোক সফল হ'ব। আপুনি সফলতাৰ কথা কৈছে? চাওক, বুজক, বুজিবলৈ চেষ্টা কৰক। যদি মই বিভানৰ আগত কৈ দিওঁ যে আপুনি মই ইয়াত থকাটো বিচৰা নাই, মিছাতে আপোনালোকৰ মাজত অশান্তি হ'ব। ক, সকলো সঁচা কথা ক। এই ৰ'বহে, কথাই কথাই চৰে মাৰি থাকে দেখোন। কাম এৰি মই কলৈকো যাব নোৱাৰোঁ। তুমি নাপাহৰিবা বিবু, ব্যৱসায় ময়ো চম্ভালিছিলোঁ। প্ৰয়োজন হ'লে আকৌ চম্ভালিম। ক, সকলো সঁচা কথা ক। এই ৰ'বহে, কথাই কথাই চৰে মাৰি থাকে দেখোন। মই যি জানো সকলো কৈ আছোঁ। মূৰ্ছনাৰ মাক ক'ত আছে? মই সেইবোৰ নাজানো। মোক মাত্ৰ এটা কামেই দিয়া হৈছিল, বিভানক নমামীৰ বিৰুদ্ধে উচতাব লাগে। তাৰ মনত এটা কথা সোমাই দিব লাগে যে আপোনালোকৰ মাজত কিবা অন্য সম্পৰ্ক আছে। মানুহজনী কিয় ইমান খঙাল? নাজানো। হ'ব দে, ডাঙৰ বুলি সন্মান কৰিবি, বেয়াকে একো নকবি। হ'ব দিয়া মা,
তই বিশ্বাস ৰাখ ভগৱানৰ ওপৰত ভগৱানে সকলো ঠিক কৰি দিব মোৰ কথা চিন্তা কৰিব নালাগে তুমি তোমাৰ যত্ন লোৱা ক'লৈ যোৱা তুমি এয়া দৰকাৰী কাম এটা আছে তুমিচোন একো খোৱাই নাই আহি খাম দিয়া শুনাচোন তুমি মূৰ্ছনাৰ লগত অলপ থাকিবা মানে মাকৰ বেমাৰৰ বাবে তাই বহুত কষ্ট পাইছেতো তুমি মূৰ্ছনাৰ কথা ঠিকেই চিন্তা কৰিছা কিন্তু নমামীৰ কথা অকণো চিন্তা কৰা নাই সোনকালে আহিম দিয়া মই তুমি য'লৈ যোৱা নমামীকো লগত লৈ যোৱা আৰু এটা কাম কৰা 10-15 দিনমানৰ কাৰণে তুমি কামৰ পৰা ছুটি লোৱা আৰু নমামীক লৈ ক'ৰবাত ফুৰিবলৈ যোৱা এয়া সম্ভৱ নহয় মা কাম এৰি মই ক'লৈকো যাব নোৱাৰোঁ তুমি নাপাহৰিবা বিবু ব্যৱসায় ময়ো চম্ভালিছিলোঁ প্ৰয়োজন হ'লে আকৌ চম্ভালিম এটা কাম কৰা আজি টিকট বুক কৰা মূৰ্ছনা ইয়াত থাকিব তাইৰ দায়িত্ব মই লৈছোঁ মই নোৱাৰোঁ কিয় গৈ থাকোঁ এয়া মোৰ ল'ৰা বিবু নহয় আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে